দৈ খাই নিশ্চয় আপুনিও ভাল পায়, কিন্তু দৈ খাওঁতে এই ভুল কৰে নেকি? দৈৰ লগত একেলগে কি বস্তু খাব নালাগে জানেনে? কিছুমান বস্তু আছে যি দৈৰ সৈতে একেলগে খালে ক্ষতি কৰে। যদি আপুনি এতিয়াও সোৱাদ বৃদ্ধি কৰিবলৈ এনে কৰি আছে, ইয়াৰ দ্বাৰা আপুনি আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুত গতিত হ্ৰাস কৰি আছে। দৈ স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ই পাচন শক্তিৰ লগতে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত কেলছিয়ামো সমৃদ্ধ, যি আমাৰ শৰীৰৰ হাড় শক্তিশালী কৰি ৰাখে। ইয়াত ভিটামিন B2, ভিটামিন B12, মেগনেছিয়াম, পটাছিয়াম আৰু প্ৰটিনো সমৃদ্ধ, যাৰ বাবে ইয়াক ছুপাৰফুডৰ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয়। এই সকলোবোৰ গুণৰ বাবে ইয়াক দৈনিক খাবলৈ পৰামৰ্শ দিয়া হয়। কিন্তু আপোনালোকক জনাও যে স্বাস্থ্য উপকাৰী খাদ্যৰ সৈতে কিছুমান বস্তু আছে যি ইয়াক ক্ষতিকাৰক কৰে। যদি আপুনি এতিয়াও সোৱাদ বৃদ্ধি কৰিবলৈ এনে কৰি আছে, ইয়াৰ দ্বাৰা আপুনি আপোনাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতগতিত হ্ৰাস কৰি আছে। দৈৰ সৈতে কি বস্তু খাব নালাগে জানো আহক। দৈৰ সৈতে পিঁয়াজ খোৱা। গ্ৰীষ্মৰ দিনবোৰত মানুহে প্ৰায়ে ঘৰত ৰাইতা তৈয়াৰ কৰে, দৈত পিঁয়াজ যোগ দিয়ে। এইটো সোৱাদত ভাল হ'ব পাৰে, কিন্তু স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। দুয়োটা একেলগে ব্যৱহাৰ কৰিলে আপোনাৰ এলাৰ্জি হ'ব পাৰে। এনে কৰিলে চিকুনগুনিয়া, একজিমা, ছৰিয়াছিছ, গেছ, এচিডিটি, শৰীৰত বমিৰ ভাৱ হ'ব পাৰে। গাখীৰ আৰু দৈ একেলগে ব্যৱহাৰ কৰা। যদিও দুয়োটা গাখীৰৰে সামগ্ৰী, আয়ুৰ্বেদত এই দুয়োটা একেলগে ব্যৱহাৰ কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। দুয়োটা একেলগে ব্যৱহাৰ কৰিলে ডায়েৰিয়া, গেছ, পেটৰ বিষ, বদহজমৰ দৰে সমস্যা হয় বুলি বিশ্বাস কৰা হয়। আমৰ সৈতে দৈ। যদিও আমি সকলোৱে গ্ৰীষ্মকালত আম লাচ্ছি খাবলৈ ভাল পাওঁ, ই আমাৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। আপুনি একেলগে খালে শৰীৰত ছালৰ সমস্যা হ'ব পাৰে। তদুপৰি ই শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি কৰে, যি আমাৰ হজমকো প্ৰভাৱিত কৰে। মাছ আৰু দৈ দুটা প্ৰটিন সমৃদ্ধ খাদ্য কেতিয়াও একেলগে খাব নালাগে। যেতিয়া আমি মাছৰ সৈতে দৈ খাওঁ, ইয়াৰ ফলত বহুতো ৰোগ হ'ব পাৰে। দুয়োটা প্ৰটিনত সমৃদ্ধ, যি বদহজম, পেটৰ বিষৰ দৰে সমস্যা সৃষ্টি কৰিব পাৰে। ৰহৰ দাইলৰ সৈতে দৈ। যদি আমি দৈৰ সৈতে ৰহৰ দাইল সেৱন কৰোঁ, পেটত এচিডিটি, ফুলা আদিৰ দৰে সমস্যা থাকিব পাৰে। সেয়েহে এই দুয়োটা কেতিয়াও একেলগে খাব নালাগে। নিউজ ডেস্ক ৰিপৰ্ট, NDTV।